সেই ফুলখিনিও এখন গীতাৰ হৈ পৰিল। সম্ভৱ কৰি দেখুৱালে মিজানুৰ ৰহমানে। জুবিন গাৰ্গৰ স্মৃতি যুগলীয়া কৰি ৰখাৰ এক অভিনৱ প্ৰচেষ্টা দৰঙৰ এজন যুৱক নাম মিজানুৰ ৰহমান। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তদাৰক কৰিছিল মিজানুৰে। লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা সেই ফুলবোৰ বুটলি লৈছিল যুৱকজনে। পৰিকল্পনা কৰিছিল সাতচবৰ বাবে এটা বিশেষ উপহাৰ নিৰ্মাণৰ। অৱশেষত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনৰ বাবে এটি গীটাৰৰ আৰ্হি নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলিৰ সেই হাজাৰ হাজাৰ ফুলেৰে গীটাৰ সাজি উলিয়ালে এনেদৰে। জুবিন গাৰ্গৰ সতীৰ্থ ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিয়ে উন্মোচন কৰে এই বিশেষ গীটাৰখন। জুবিন গাৰ্গৰ জন্মদিনৰ একদম বেষ্ট গিফ্ট আজি তেখেতে দিছে। মঙলদৈ আপোনালোক সকলোৱে জানে জুবিন গাৰ্গৰ সমাধিৰ পৰা ফুল আনি দিনে ৰাতিয়ে কষ্ট কৰি এখন ফুলখিনি তাৰ ভিতৰত ভৰাই এখন গীটাৰ নিৰ্মাণ কৰিছে। ইয়াতকৈ ডাঙৰ গিফ্ট কি হ'ব পাৰে? জুবিন গাৰ্গে চব দেখি আছে ওপৰৰ। বাকী গীটাৰখন কেনেকৈ বনাইছে, কিমান কষ্ট কৰিছে তেখেতে কৈছে। মোকো বহুত দূৰ আগতে কৈছে, ফটো পঠাই থাকে তেখেতে নিজে কাটিছে, নিজে কৰিছে। এতিয়া জুবিন গাৰ্গৰতো ভাল বন্ধু বহুত বছৰৰ পৰা